আজি মই আপোনাৰ চেনেলৰ যোগেদি মই ক'ব বিচাৰিছোঁ যে চাওক বৈৰাগুৰি আঞ্চলিক ৰঙালী বিহু যি সন্মিলন ইতিমধ্যে 16 সংখ্যক এই বৰ্ষ আমাৰ চলি আছে আৰু 16 সংখ্যক যি আমাৰ ৰঙালী বিহু এই ৰঙালী বিহুত আমি আমাৰ ব্যতিক্ৰমী এক কাৰ্যসূচী আমি লৈছোঁ। এই কাৰ্যসূচী হ'ল দিহানাম আৰু এই দিহানাম প্ৰতিযোগিতা আমি বৈৰাগুৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনে আৰম্ভ কৰিছে এইবাৰ প্ৰথমবাৰৰ বাবে। আৰু এই সন্মিলনত ইতিমধ্যে মঙলদৈ, তেজপুৰ, বিহুগুৰি, ঢেকীয়াজুলি অঞ্চলৰ বহু দলে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ জৰিয়তে এটা কথা আমি গম পাওঁ যে শংকৰদেৱৰ যি সৃষ্টি এই সৃষ্টিও যে আমাৰ মাজত আছে আৰু ইয়াক প্ৰচাৰ কৰাৰ বাবে আমি ইয়াক ইচ্ছা প্ৰকাশ কৰিছোঁ বৈৰাগুৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনে। আৰু তাৰ আজি আৰম্ভণি, তাৰ লগে লগে আমাৰ মুকলি সভা আছে। এই মুকলি সভাত আমাৰ অসম চৰকাৰৰ মন্ত্ৰী অশোক সিঙাল ডাঙৰীয়া উপস্থিত থাকিব। লগতে আমাৰ গুৱাহাটীৰ পৰা নিমন্ত্ৰণ জনোৱা আমাৰ গায়ক আছে। লগতে আমি দিহানাম সম্ৰাজ্ঞী ভাগ্যশ্ৰী দেৱীক আমি নিমন্ত্ৰণ জনাইছোঁ, তেখেতৰো আজি কাৰ্যসূচী আছে। গতিকে বৈৰাগুৰি আঞ্চলিক ৰঙালী বিহু সন্মিলন ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীৰে গঠিত এক বিহু সমিতি। গতিকে এই বিহু সমিতিত আমি বিভিন্ন জাতি জনগোষ্ঠীয়ে সকলোৰে যি আমাৰ কৃষ্টি সংস্কৃতি ইয়াতে আমি পৰিৱেশন কৰোঁ আৰু ইয়াক লৈ আমাৰ যি একতাৰ এনাজৰীডাল অধিক শক্তিশালী হৈ আছে আৰু অধিক আগন্তুক দিনত অধিক শক্তিশালী হ'ব বুলি মই আশাবাদী।